মাজত মাথো কেইটামান মুহূৰ্তৰ তাৰ পিছতে ২৬ৰ যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু আজি তাৰ বাবে এতিয়া মৰিগাঁও যি কলেজ ফিল্ডত পুলিং প্ৰিজাইডিং বিষয়াসকল উপস্থিত হৈছে। তেখেতসকলে বেলট যি ইভিএম সমূহ লৈ যাব চেণ্টাৰসমূহত। গতিকে মই দৰ্শকসকলক দেখুৱাইছোঁ পৰিৱেশ এয়া হৈছে মৰিগাঁও কলেজ ফিল্ড আৰু কলেজ ফিল্ডত এনেদৰে সাজু হৈছে পুলিং প্ৰিজাইডিংসকল। মই গতিকে তেখেতসকলৰ ভাষ্য ল'বলৈ চেষ্টা কৰিম। কেনেকুৱা অনুভৱ? হয়, ভাল লাগিছে। মোৰ এইবাৰ বিধানসভা নিৰ্বাচনত ডিউটি কৰিছে মোৰ ছেকেণ্ড পুলিং হিচাপে। মোৰ নাম শ্ৰী দিথক কোঁৱৰ, মোৰ জাগীৰোড LIC-ত মোৰ ঘৰ আৰু ডিউটি মোৰ জাগীৰোড LIC-তে পৰিছে। আৰু মোৰ হেৰি কি এইবাৰ প্ৰথম নেকি? নাই, মই প্ৰতি বছৰে নিৰ্বাচনত আমি কৰ্তব্য পালন কৰোঁ, নিষ্ঠাৰে কৰোঁ। গতিকে এইবাৰো যাতে ভালকৈ হৈ যায়, সুকলমে হৈ যায় আমি কামনা কৰোঁ। আৰু সমূহ ৰাইজকো আমি আবেদন কৰিছোঁ যে সকলোৱে নীতি নিয়মৰ মাজেৰে সকলোৱে আহি যাতে সকলোৱে ভোটটি প্ৰদান কৰে। ধন্যবাদ। গতিকে এনেদৰে পুলিং প্ৰিজাইডিংসকল আহি উপস্থিত হৈছে আৰু এই স্থানৰ পৰাই মৰিগাঁও যি তিনিটাকৈ সমষ্টি, সেই তিনিটাকৈ সমষ্টিত লৈ পুলিং প্ৰিজাইডিং বিষয়াসকল যাবলৈ ৰাওনা হৈছে। গতিকে মই দৰ্শকসকলক পুনৰ দেখুৱাই আছোঁ, এয়া হৈছে মৰিগাঁৱৰ পৰিৱেশ। যিহেতু মৰিগাঁৱত তিনিটাকৈ সমষ্টি আছে, তিনিটা সমষ্টি প্ৰায় ৮ লাখ ভোটাৰে নিৰ্ণয় কৰিব এই প্ৰাৰ্থীসমূহক। গতিকে মই দৰ্শকসকলক জনাইছোঁ। গতিকে আপুনি কি আশা কৰিব এইবাৰ? চব ঠিক হ'ব বুলি ভাবিছোঁ আৰু ৰাইজো আগৰ দৰে হৈ থকা নাই, ভোটাৰবিলাক সচেতন হৈছে। গতিকে সচেতন ভোটাৰসকলে এখন নিশ্চয় সুস্থিৰ চৰকাৰ গঠনৰ কাৰণে চিন্তা কৰিব, আশা কৰিব। গতিকে আশা কৰিছোঁ এখন ভাল চৰকাৰ হওক, ভাল সুস্থিৰ চৰকাৰ হওক, যিখন চৰকাৰে অসমৰ সামগ্ৰিক বিকাশৰ কাৰণে কাম কৰিব। নিশ্চয়কৈ মাজত মাথো কেইটামান মুহূৰ্ত, তাৰ পিছতে সকলোৰে অপেক্ষাৰ অন্ত পৰিব। এটা অত্যন্ত প্ৰতীক্ষাৰ দিন আশাৰে ৰৈ আছে ৯ তাৰিখ আৰু ৯ মাৰ্চত যিহেতু ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। গতিকে মাজত মাথো কেইটামান তাৰ পিছতে আৰু ইতিমধ্যে পুলিং প্ৰিজাইডিং বিষয়াসকল উপস্থিত হৈ বিভিন্ন স্থানলৈ, গন্তব্য স্থানলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে। আৰু এয়া হৈছে মৰিগাঁও পৰিৱেশ। গতিকে পৰৱৰ্তী সময়ত আমি পুনৰ দেখুৱাবলৈ চেষ্টা কৰিম মৰিগাঁৱত কেনেদৰে ভোটগ্ৰহণ অনুষ্ঠিত হয়, ক'ত কি পৰিৱেশ সৃষ্টি হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।